আজি মই আপোনালোকক 38 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখুৱাম। প্ৰথমে মই পিঠিৰ ভাগটো কাটি ল'ম। এতিয়া চাওক, ব্লাউজ কাটিং কৰিবলৈ প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো লওঁতে সদায় আপোনালোকে এটা কথা মন কৰিব, ব্লাউজটো চিলোৱাৰ শেষত আপোনালোকে যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিত কাপোৰটো সোমাই যায়। এতিয়া চাওক, ইয়াতে মই ব্লাউজটো চিলোৱাৰ শেষত দীঘল ৰাখিব লাগিব 14 ইঞ্চি, কিন্তু 14 ইঞ্চিত যদি মই ব্লাউজ কাটিংটো কৰি দিওঁ তেতিয়া ব্লাউজটো চুটি হৈ থাকিব। সেইকাৰণে ইয়াতে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ 15 ইঞ্চি। যদি আপোনালোকে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকিছে তেনেহ'লে 1.5 ইঞ্চি মানে বঢ়াই ৰাখিব, চিলাবলৈ ভাল পাব। এতিয়া চাওক, 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। চাওক, ব্লাউজৰ দিশটো মই লৈ ল'লোঁ। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে কাগজখনৰ এই অংশটোৰ পৰা দেখিছেনে 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কান্ধটো ৰাখিছোঁ 7.5 ইঞ্চি। এতিয়া আৰ্মহোল জোখটো লৈ ল'ম। আৰ্মহোল কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে আৰ্মহোল লৈছোঁ 7 ইঞ্চি। আৰু পথালিকৈ এই বিন্দুটো 7.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো কেনেকৈ উলিয়াব, একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই উলিয়াই দেখুৱাইছোঁ। চাওক, ফিটাডালৰ এই অংশটো 38ত এনেদৰে মিলাই ল'লোঁ, মানে 38ক 4 ভাগ কৰিব লাগিব। প্ৰথমে 38ক দুভাগ কৰিলোঁ, দুভাগ কৰি ইয়াতে পাইছোঁ 19। আকৌ চাওক, 19ক দুভাগ কৰিব লাগিব, 19ক দুভাগ কৰি ইয়াতে পাইছোঁ 9.5। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো 9.5 ল'ব লাগিব, নহ'লেও আপোনালোকে 38ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। এতিয়া চাওক, বুকুৰ জোখটো ল'বৰ কাৰণে আৰ্মহোলৰ এই বিন্দুটোৰ পোনতে 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 7 ইঞ্চি দূৰত্বত মিলাই ল'লোঁ। এতিয়া চাওক, এই বিন্দুটোৰ পৰা আৰ্মহোল বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণেও 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কঁকালৰ জোখটো ল'ব লাগে 8.5, কিন্তু 8.5ত যদি ব্লাউজ কাটিংটো কৰি দিওঁ তেতিয়া কঁকালৰ ভাগটো ঠেক হৈ থাকিব, কিয়নো পিঠিৰ মাজৰ অংশটো চিলাব লাগিব আৰু পিঠিৰ মাজৰ অংশটো চিলাওঁতে 1 ইঞ্চি চিলনিত সোমাই যাব। সেইকাৰণে ইয়াতে মই 1 ইঞ্চি বঢ়াই 9.5 ইঞ্চি কঁকালৰ জোখটো লৈ লৈছোঁ। এতিয়া চাওক, আপোনালোকে যেতিয়া ব্লাউজ কাটিং কৰিব সদায় ছাইডৰ ফালে অলপ কাপোৰ বঢ়াই ৰাখিব, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে, সেইকাৰণে। এতিয়া চাওক, কান্ধৰ পৰা 7 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু ছাইডৰ ফালে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা বিন্দুটোৰ পোনতে 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কঁকালৰ ফালেও চাওক, চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোল শ্বেপটো দি ল'ম। আৰ্মহোল শ্বেপটো দিবৰ কাৰণে চাওক, এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই আঁচডালৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু চাওক, এই কোণটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এনেকৈ যদি অকণমান তললৈ আৰ্মহোল শ্বেপটো কটা হয় তেতিয়া কি হয়, ব্লাউজটো যে কেতিয়াবা কাষলতিৰ তলৰ অংশটো কোচ খাই থকাৰ দৰে থাকে, তেতিয়া সেই কোচ খোৱাটো নাথাকে। দেখিছে, এনেদৰে আৰ্মহোল শ্বেপটো এটা ভাগ প্ৰথমে মিলাই ল'লোঁ। আপোনালোকেও যদি আৰ্মহোল শ্বেপটো মিলাবলৈ অসুবিধা পায় তেনেহ'লে এনেদৰে এটা ভাগ প্ৰথমে শ্বেপটো মিলাই ল'ব আৰু তাৰ পাছত দেখিছে এইটো শ্বেপ মই মিলাই ল'লোঁ। আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে চাওক, কাগজখনৰ এই অংশটোৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ব্লাউজটো যিহেতু পিঠি উঠা দিছোঁ সেইকাৰণে পিঠিটো কমকৈ কাটিছোঁ। চাওক, এই বিন্দুটোৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। যদি আপোনালোকে ইয়াতকৈও কম কাটিব বিচাৰে পিঠিটো তেনেহ'লে কাটিব পাৰিব। 2.5 ইঞ্চি বা 3 ইঞ্চি জোখত পিঠিটো কাটিলেই হ'ব। আৰু দেখিছেনে, বিন্দুকেইটা লগ লগাই বক্স আকাৰত মই বনাই ল'লোঁ। এতিয়া চাওক, পিঠিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। প্ৰথমে ফুট দি শ্বেপটো দি ল'লোঁ আৰু এতিয়া চাওক, পিঠিৰ ৰাউণ্ড শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। কান্ধৰ ফাললৈ দেখিছেনে, অকণমান ডাউন কৰি এনেদৰে আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক, পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা ফিটাডাল এনেকৈ লৈছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ দেখিছে 6 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ
আৰু চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এইফালেও কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু ইয়াতে পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ 1 ইঞ্চি দীঘল ৰাখিম। চাওক পিঠিৰ ভাগটো দীঘল আছিলে 15 ইঞ্চি আৰু সন্মুখৰ ভাগটো দীঘল ৰাখিম 16 ইঞ্চি। দেখিছে তলৰ অংশটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ কৈছোঁ পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো 1 ইঞ্চি দীঘল ৰাখিম, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে সেইকাৰণে। এতিয়া চাওক আঁচডাল টানি লোৱাৰ পাছত এই আঁচডালৰ ওপৰতে কঁকালৰ ভাগটো এনেদৰে মিলাই লৈছোঁ। দেখিছে এই আঁচডালত পিঠিৰ ভাগটো এনেদৰে মিলাই লৈ ইয়াতে পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে আৰ্মহোল শ্বেপটো মিলাই ল'ম। আৰ্মহোল আছিল 7 ইঞ্চি। দেখিছে কান্ধৰ পৰা 7 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এনেদৰে আঁচডাল টানি ল'লোঁ আৰু চাওক এই কোণটোৰ পৰাও এনেদৰে আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক আৰ্মহোল শ্বেপটো দিবৰ কাৰণে এই শ্বেপটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু আৰ্মহোল শ্বেপটো দি লৈছোঁ। আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ডিঙিৰ কাৰণে চাওক কান্ধৰ পৰা 6.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। আৰু চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো এতিয়া দি ল'ম। প্ৰথমে দেখিছে শ্বেপ এটা মই দি ল'লোঁ আৰু এতিয়া চাওক শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক বেল্টৰ কাৰণে এই আঁচডালৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ জোখটো লৈ ল'ম। ব্ৰা কাটৰ জোখটো লোৱাৰ আগতে চাওক ইয়াতে পিঠিৰ ভাগটো এনেদৰে ৰাখি লৈছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পোনতে চিনটো দি লৈছোঁ। এতিয়া চাওক ইয়াতে চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ। ব্ৰা কাটটো জুখিবৰ কাৰণে চাওক কাগজখনৰ এই অংশটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা জোখে তেনেহ'লে 3 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'ব। আকৌ চাওক ব্ৰা কাটৰ কাৰণে হুকপটিৰ এই অংশটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 3 ইঞ্চি দূৰত্বত দিছোঁ। আৰু চাওক আৰ্মহোলৰ এই শ্বেপটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ দেখিছেনে এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুকেইটা মিলাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। শ্বেপটো দিয়াৰ আগতে চাওক এই বিন্দুটোৰ পৰা এনেদৰে আঁচডাল টানি ল'ব। আঁচডাল টানি ল'লে শ্বেপটো দিবলৈ ভাল পাব। এতিয়া দেখিছেনে এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে এনেদৰে ফুট দি শ্বেপটো দি ল'লোঁ আৰু এতিয়া চাওক এই বিন্দুটোৰ পৰা আকৌ এই আঁচডাললৈকে এনেদৰে ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ কাৰণে ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 2.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ছাইডৰ ফালে দেখিছেনে 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই এনেদৰে ব্ৰা কাটৰ শ্বেপটো দি ল'লোঁ। আৰু চাওক বেল্টৰ শ্বেপটো দিবৰ কাৰণে এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা এতিয়া বেল্টৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে এনেদৰে চাওক বেল্টৰ শ্বেপটো মিলাই ল'লোঁ।
সন্মুখৰ ভাগটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত ব্ৰা কাটৰ শ্বেপটো আঁকি ল'লোঁ। বহুতে মোক সুধি আছে ব্ৰা কাটটো আকৌ বেলেগকৈ কিয় কাটিব লাগে। যদি আমি ব্ৰা কাটটো ডাঙৰকৈ কাটি নলওঁ তেতিয়া কি হ'ব, ব্লাউজটো চিলাওঁতে ব্ৰা কাটটো সৰু হৈ থাকিব। সেইকাৰণে ব্ৰা কাটটো অকণমান ডাঙৰকৈ কাটি ল'ব লাগে। এতিয়া চাওক ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে কি কৰিম, এই ছাইডৰ ফালে দেখিছেনে 1 ইঞ্চি বহাই লৈছোঁ। চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুকেইটা লগ লগাই শ্বেপটো মিলাই ল'ম। শ্বেপটো যদি মিলাবলৈ অসুবিধা পায় তেনেহ'লে চাওক এই ব্ৰা কাটটো ল'ব, বিন্দুটোৰ পোনতে এই কোণটো এনেদৰে মিলাই শ্বেপটো আঁকি ল'ব আৰু এইফালেও চাওক বিন্দুটোৰ পোনত ব্ৰা কাটৰ কোণটো এনেদৰে মিলাই শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক এইফাললৈ আধা ইঞ্চি বহাই লৈছোঁ, দেখিছে, আৰু এইফালেও আধা ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক বিন্দুটোৰ সৈতে মিলাই ব্ৰা কাটৰ এই শ্বেপটো দি ল'লোঁ আৰু এইফালেও চাওক এই বিন্দুটোৰ পৰা ব্ৰা কাটৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ। এতিয়া চাওক ওপৰৰ এই অংশটোৰ পৰা দেখিছেনে ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। এনেদৰে ফুট দি প্ৰথমে শ্বেপটো দি ল'লোঁ আৰু এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা তলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই ছাইডৰ ফালে অকণমান তললৈ বহাই লৈছোঁ, দেখিছে, এনেদৰে অকণমান তললৈ বহাই ল'লোঁ আৰু এইফালেও 0.2 মান এনেদৰে তললৈ বহাই ল'লোঁ। এতিয়া চাওক এই অংশটোৰ পৰা ব্ৰা কাটৰ শ্বেপটো এনেদৰে মিলাই লৈছোঁ। ব্ৰা কাটৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো জুখি লৈছোঁ, দেখিছে, ইয়াতে জুখি পাইছোঁ 8.5 আৰু ইয়াতে চাওক এতিয়া 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 4 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 4 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ আৰু চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, দেখিছে। এতিয়া চাওক এই ব্ৰা কাটটোৰ সহায়ত ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। চাওক এই হুকপটিৰ অংশটো এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই ল'লোঁ, দেখিছে। চাওক এই বিন্দু দুটাৰ সৈতে ব্ৰা কাটৰ এই কোণ দুটা এনেদৰে মিলাই লৈ ইয়াতে ব্ৰা কাটৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক হুকপটিৰ ফালে আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই ব্ৰা কাটটোৰ সহায়ত ইয়াতে দেখিছেনে শ্বেপটো আঁকি লৈছোঁ আৰু ছেকেণ্ড পাৰ্টটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি ল'ম। আজি মই ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো অলপ বেলেগ ধৰণে কাটি দেখুৱাইছোঁ। আপোনালোকেও এবাৰ এনেকৈ ব্লাউজ কাটিংটো কৰি চাব। ব্লাউজটো পিন্ধিবলৈ ভাল পাব আৰু বহুত ধুনীয়া ফিনিচিং হ'ব। চাওক ছেকেণ্ড পাৰ্টটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি লৈছোঁ।
ব্ৰা কাট আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ। এতিয়া হাতখন কাটি ল'ম। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেদৰে দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ যিটো বন্ধ ছাইড এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক পিঠিৰ ভাগটো লৈছোঁ আৰু ইয়াতে আৰ্মহোলটো জুখি ল'ম। আৰ্মহোলটো জোখাৰ আগতে কান্ধৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা আৰ্মহোলটো জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 9.5। আধা ইঞ্চি যে মই এৰি দিছোঁ কিয়নো সেই আধা ইঞ্চিটো চিলনিত সোমাই যাব, সেইকাৰণে আধা ইঞ্চিটো এৰি দিছোঁ। এতিয়া চাওক পথালিকৈ মই 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখন আপোনালোকে কিমানটো জোখত দীঘল কৰিব সেইটো নিজৰ কথা। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 10 ইঞ্চি। দেখিছে 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 10 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই এনেদৰে আঁচডাল টানি ল'লোঁ। আজি মই আপোনালোকক হাতখন অকণমান বেলেগ ধৰণে কাটি দেখুৱাম যাতে আপোনালোকে বুজিবলৈ সুবিধা হয়, সেইকাৰণে এনেদৰে বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ যাতে আঁচডাল পোনকৈ টানিব পাৰোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখনৰ শ্বেপটো দিবলৈ কাগজখনৰ এই বন্ধ অংশটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া মই হাতখনৰ শ্বেপটো দি ল'ম। শ্বেপটো দিয়াৰ আগতে চাওক এই আঁচডালৰ পৰা দেখিছে ইয়াৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো মই দি ল'ম। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আজি হাতখনো অকণমান বেলেগ ধৰণে কাটি দেখুৱাইছোঁ। বহুতে মোক কমেণ্ট কৰিছে আৰু মেছেজো কৰিছে হাতখন অকণমান সহজ পদ্ধতিৰে কাটি দেখুৱাবলৈ, সেইকাৰণে অকণমান বেলেগ ধৰণে হাতখন কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে কথাখিনি ভালদৰে বুজি পাব। দেখিছে হাতখনৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক হাতখন কিমান জোখত বহল কৰিব বা ঠেক কৰিব সেইটো নিজৰ জোখমতে কৰি ল'ব। ইয়াতে চাওক হাতখনৰ বহলটো ৰাখিছোঁ মই 6 ইঞ্চি আৰু ছাইডৰ ফালে 1.5 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা যে 2 ইঞ্চি বহাই ৰাখিছিলোঁ, এই 2 ইঞ্চি বিন্দুটোৰ পৰা তলৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এইফালেও চাওক এই কোণটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। এতিয়া হাতখনৰ সন্মুখৰ শ্বেপটো কাটি লৈছোঁ। আজি ব্লাউজ কাটিংটো সম্পূৰ্ণকৈ কৰি হৈ গ'ল আৰু যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকিব বিচাৰিছে বা শিকিম বুলি ভাবিছে সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাব, তেতিয়াহে কথাখিনি ভালদৰে বুজি পাব। আৰু আজি ব্লাউজ কাটিঙৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।